সকলোকে জনাওঁ যে যিমান মোৰ টিমবিলাক আছিলে ৰাষ্ট্ৰীয় বজৰং দলৰ 4 বছৰ ধৰি আমি কাম কৰি আহিছিলোঁ ৰাষ্ট্ৰীয় বজৰং দলৰ। এতিয়া আমি পদত্যাগ কৰিছিলোঁ, চবে মিলি পদত্যাগ কৰিছোঁ। এতিয়া আমি আহিছোঁ হিন্দু ৰক্ষা দলত আমি জইন কৰিছোঁ। আৰু আমাৰ হিন্দু ৰক্ষা দলটো হ'ল আমাৰ গাজিয়াবাদত হেডকোৱাৰ্টাৰ। আমাৰ পিংকি চৌধুৰী আমাক কি কয় আমাক প্ৰদান কৰিছে যে ডিষ্ট্ৰিক্টৰ সভাপতি বুলি। এইটো কাৰণে আমি গোটেইখন একেলগে লগ হৈ কিনি আমি এতিয়া হিন্দু ৰক্ষা দলত কাম কৰি আগবাঢ়ি যাম। হঠাৎ পদত্যাগ কৰাৰ এটাই কাৰণ, আপোনালোকে জানে যে গোলগঞ্জত বুলি নহয়, ধুবুৰী জিলাত ৰাষ্ট্ৰীয় বজৰং দল সভাপতি কেনেকৈ দুটা হ'ব পাৰে, এইটোৱে প্ৰশ্ন। এইটো লৈ আমি অলপ বিতৰ্কত পৰিছিলোঁ। আমি এতিয়ালৈকে ইয়াতেতো ইমান সদস্য অহা নাই, বাট চবেই আছে আমাৰ লগত। 2000 মান সদস্য পদত্যাগ কৰিছে অলৰেডি। আমি ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা পদত্যাগ কৰিছোঁ আৰু একদম আমি ভালকৈ আমি সুস্থৰে নিজে সন্মতিৰে আমি হিন্দু ৰক্ষা দলত যোগদান কৰিছোঁ গোটেইখিনিয়ে। नीति आदर्श है वो हमारा कोई मूल्य से काटमूल्य से कोई हमारा ताल्लुकात नहीं है। हमारे हिंदुओं का रक्षा करना है, यही हमारा दल का नीति है। हम इसी आदर्श में चलेंगे। মানে 4 বছৰলৈকে দুটা মানে আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ কমিটি আছিল। তাৰ কাৰণে আমি বহুত মানে কাম কাজত খেলি মেলি হোৱাৰ কাৰণে আমি ৰাষ্ট্ৰীয় বজৰং দল পদত্যাগ কৰিলোঁ। তাৰপিছত এতিয়া আমি হিন্দু ৰক্ষা দলত যোগদান কৰিলোঁ। জয় শ্ৰীৰাম।